বর্তমান সময়ত এটা চর্চিত বিষয় হল আগন্তুক যি লোকপিয়ল জনগণনা এই বিষয়টোলৈ খুবই এটা চর্চা হৈ আছে। তো যোৱা কেইদিনমান আগত কেইটামান সাহিত্যিক সংগঠন ইহঁতৰ ফালৰ পৰাও তেখেতসকলে সংবাদ মেল সম্বোধন কৰিছিলে, তাতো বিভিন্ন ধৰণৰ আলোচনা ইহঁতে কৰিলে। তো তাৰ পিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কিছু কথা ক'লে। তো সেই প্ৰসংগত মই অলপমান কথা ক'ব বিচাৰিছোঁ। তো কথাবিলাক এনেকুৱা ধৰণৰ যে আমি খালি কিবা এটা ক্ষণস্থায়ীভাৱে যে বৰ্তমানৰ সময়খিনি পাৰ হওক তেনেকুৱা ধৰণে ক্ষণস্থায়ী চিন্তা আমি কৰিলে নহ'ব। আমি দীৰ্ঘম্যাদী স্থায়ী যিবিলাক তেনেকুৱা ধৰণৰ চিন্তা আমি কৰিব লাগিব। সেই হিচাপত সেই প্ৰসংগত মই অলপ ক'ব বিচাৰিছোঁ যে এই যে আমাৰ ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ আগৰ পৰাই আমাৰ অসমত এই যে যি বাংলা অৰিজিন মানে বাংলা ভাষী অৰিজিন যি মানুহখিনি, বিশেষকৈ মুছলিম মানুহখিনি, তেখেতসকলে লোকপিয়লত এই অসমীয়া মাতৃভাষা হিচাপে লিখি আহিছে। তো সেই পূৰ্বপুৰুষসকলে যিখিনি কৰি গৈছে আমি সিহঁতক ভুল বুলি নকওঁ, সিহঁতে ভাল কৰিছে। সময় সাপেক্ষে পৰিৱেশ পৰিস্থিতি সাপেক্ষে তেখেতসকলে সঠিক পন্থাকে অৱলম্বন কৰিছিলে। কিন্তু বৰ্তমানৰ যি পৰিৱেশ আৰু পৰিস্থিতি সেইখিনি যদি আমি চাবলৈ যাওঁ, সংশ্লেষণ বিশ্লেষণ যদি আমি কৰি চাওঁ, তেতিয়াহ'লে আমি এইখিনিৰ অলপ বিকল্প চিন্তা আমি কৰিবলগীয়া হ'ব পাৰে, এইখিনি মই ভাবোঁ। যেনেকৈ ধৰক সেই সময়ছোৱাত আমাৰ যি ব্ৰহ্মপুত্ৰ ভেলী, ইয়াতে মানে বাংলা মাধ্যমৰ স্কুল কলেজ এইবিলাক প্ৰতিষ্ঠা কৰা খুবেই এটা চেলেঞ্জ আছিলে। কিন্তু বৰ্তমানত তেনেকুৱা নহয়। বৰ্তমানত স্কুলৰ পৰা আৰম্ভ কৰি কলেজ ইউনিভাৰ্চিটিত আমি ইংৰাজী মাধ্যমত পঢ়িবলৈ যি সুবিধা সেইখিনি উপলব্ধ আছে। গতিকে এই যিসকল মানুহে ঘৰত অসমীয়া নকয়, একচুৱেলি আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও কথাখিনি কৈছে, ভাল কথা তেখেতে কৈছে, আমি ভাল পাইছোঁ। হয়তো কিছুমানে তেখেতৰ কথাত বেয়া পাইছে, বিৰোধ কৰিছে, কিন্তু সঁচা যিটো সঁচাটো কেতিয়াও আমি মিছা বুলি ক'ব নোৱাৰি বা কৈ পেলাই আমি সেইটোক প্ৰতিষ্ঠা কৰিব নোৱাৰি। ঠিক যেনেকৈ আমাৰ এই যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰ পৰাই মানুহখিনিয়ে ঘৰত বাংলা কৈছিলে যদিও মাতৃভাষাত বা বাহিৰত অসমীয়া কৈ আছিলে। তো এইটো ইমান বছৰ পিছতো, দশকৰ পিছত দশক গৈছে, তাৰ পিছতো কিন্তু আমাৰ ঘৰত এতিয়ালৈকে সম্পূৰ্ণকৈ অসমীয়া ভাষা কোৱা পৰিৱেশ অহা নাই। আমি দুই চাৰিজনে কৈছোঁ যিসকলে অলপ লিখা মেলা কৰোঁ বা তেনেকুৱা প্ৰফেশ্যনৰ লগত জড়িত আছো, হয়তো কিছুমান মানুহে আমাৰ কৰ্মসূত্ৰত কি হৈ আছে, অসমীয়া ভাষী মানুহসকলৰ লগত আছে ওতঃপ্ৰোতভাৱে জড়িত। সেইসকলৰ ঘৰত সিহঁতে হয়তো কিছু ক্ষেত্ৰত কি কৰে, অসমীয়া কয়। কিন্তু এই যিখিনি অসমীয়া কোৱা মানুহ এই বাংলা অৰিজিন সমাজৰ পৰা, তেখেতসকলৰ যি সংখ্যা সেয়া কিন্তু খুবেই নগণ্য, 1-2% হ'ব। সেই 1-2%ক লক্ষ্য কৰি কিন্তু আমি সমগ্ৰ এই বৃহত্তৰ জনগোষ্ঠী যিসকলে বাংলা ভাষা কয়, তেখেতসকলক কিন্তু আমি অসমীয়া জাপি দি পেলাই তেখেতৰ লগত কি কৰা হ'ব, অন্যায় কৰা হ'ব। একচুৱেলি লোকপিয়লটো কি? লোকপিয়ল হ'ল আৰ্থিক অৱস্থাৰ পৰা, কাৰ কেনেকুৱা অৱস্থা, কাৰ কি ভাষা, কোনে কি ৰিলিজন মানে, কেনেকুৱা তাৰ আয়ৰ উৎস, এইবিলাক হ'ল লোকপিয়ল। আমাৰ চৰকাৰে এইবিলাক আমাৰ দেশৰ মানুহৰ বিষয়ে জানিবৰ কাৰণে এই পন্থাবিলাক অৱলম্বন কৰে। চৰকাৰৰ ওচৰত এইটোৰ মাধ্যমত এটা কি যায়, হিচাপ যায়। কিন্তু সেই হিচাপটো যদি আমি মিছাৰ আশ্ৰয় লৈ যদি আমি সঁচাৰ পৰিৱৰ্তে মিছা বা সঠিক তথ্য নিদি আমি অইন কিবা তথ্য দিওঁ, চৰকাৰৰ হাতত কিন্তু সেই সঠিক তথ্যটো গৈ নাপাব। যাৰ কাৰণে আমি আমাৰ বিকল্প চিন্তা কৰিব লাগে। কাৰণ বৰ্তমান সময়ত সেই আগৰ পৰিৱেশ পৰিস্থিতিত নাই। আমি বৰ্তমান বিকল্প চিন্তা কৰিব লাগে আৰু আমি অসমীয়াৰ পৰিৱৰ্তে সঁচা অৰ্থত আমাৰ যিটো মাতৃভাষা, সেই ভাষাটো আমি কি কৰিব লাগে,
লিখিব লাগে, সেই ভাষাৰ প্ৰতি আমি সন্মান কৰিব লাগে। আৰু তাৰ মানে এইটো নহয় যে আমি আমাৰ মাতৃভাষাক সন্মান কৰি অসমীয়া ভাষাক আমি সন্মান নকৰো। অসমীয়া ভাষা আৰু অসমৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে, আমাৰ কৰ্তব্য আছে। সেই বুলি আমি নিজৰ মাতৃভাষা যিটো বাংলা এইটোক আমি অস্বীকাৰ কৰি পেলাই যদি আমি অসমীয়াৰ পিনে গৈ থাকো, সেইটো এই যে স্বাধীনতাৰ আগৰ পৰাই যিটো প্ৰচেষ্টা চলি আছিলে, ইমান দশকৰ পিছতো যে আমি এতিয়ালৈকে অসমীয়া ভাষাগত অসমীয়া হ'ব নোৱাৰিলো, যিটো আমাৰ সময়খিনি ব্যৰ্থ হল, আগন্তুক সময়টো ঠিক তেনেকুৱাই হ'ব। কাৰণ বৰ্তমান আৰু গ্লবেলাইজেশ্যনৰ যুগ, বিশ্বায়নৰ যুগ, এই সময়ত আমি সেই ভাষালৈ লাগি থাকিলে নহব। আমি কৰিবলগীয়া বহুত আছে, আমাৰ দায়িত্ব কৰ্তব্য বহুত আছে, আমাৰ সমাজখনৰ প্ৰতি, আমাৰ ৰাজ্যখনৰ প্ৰতি, আমাৰ দেশখনৰ প্ৰতি। গতিকে আমি সঠিক ভাৱে চিন্তা কৰিব লাগিব, সঠিকভাৱে আমি কি কৰিব লাগিব, কামবিলাক কৰিব লাগিব। থেংক ইউ।